বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, কল্পনা কৰকচোন, আপুনি ঘৰৰ পৰা ওলাই গ'ল, বহুদূৰ পথ অতিক্ৰম কৰিলে, আৰু হঠাৎ আপুনি অনুভৱ কৰিলে যে কিবা এটা অত্যন্ত গুৰুত্বপূৰ্ণ বস্তু, আপোনাৰ পাৰ্চ, আপোনাৰ চাবিকাঠি বা কোনো প্ৰয়োজনীয় নথিপত্ৰ ঘৰতেই থাকি গ'ল। সেই মুহূৰ্তত আপুনি কি কৰে? আপুনি বিচলিত হয় নেকি? নহয়। আপুনি সম্পূৰ্ণ যাত্ৰা ত্যাগ কৰে নেকি? একেবাৰেই নহয়। আপুনি শান্তভাৱে নিজৰ দিশ সলনি কৰে, এটা ইউ-টাৰ্ণ লয়, ঘৰলৈ উভতি যায়। সেই পাহৰি যোৱা বস্তুটো লয় আৰু তাৰ পাছত সেই একেই যাত্ৰা নতুন উদ্যম, নতুন গতি আৰু দুগুণ দৃঢ়তাৰে আগবঢ়াই নিয়ে। বৃশ্চিক ৰাশিৰ প্ৰিয় জাতকসকল, আজিৰ তাৰিখ ৭ ডিচেম্বৰ ২০২৫ আৰু এই বাৰ্তা মই আপোনালোকৰ বাবে ঠিক এই মুহূৰ্তত এই কাৰণেই লৈ আহিছোঁ। কাৰণ জীৱনে আপোনালোকৰ সন্মুখতো ঠিক তেনে এক ইউ-টাৰ্ণ উপস্থিত কৰাইছে। অনাগত ৬ মাহ অৰ্থাৎ আজিৰ পৰা ২০২৫ চনৰ জুন মাহলৈকে সময়ছোৱা আগলৈ দৌৰাৰ নহয়, বৰঞ্চ নিজৰ ভিতৰলৈ উভতি চোৱাৰ সময়। এই সময় সেই হেৰুৱা জীৱনী শক্তি পুনৰ আহৰণ কৰাৰ, যিটো যোৱা ১৮ মাহ ধৰি শনিৰ প্ৰভাৱে মনে মনে ক্ষীণ কৰি পেলাইছিল। এই সময় সেই আবদ্ধ হৈ থকা সম্পদসমূহ ঘূৰাই অনাৰ, যাৰ ওপৰত আপুনি হয়তো আশা প্ৰায় এৰিয়েই দিছিল। আৰু সৰ্বোপৰি, এই সময় আপোনাৰ সেই আত্মসন্মান পুনৰ প্ৰতিষ্ঠা কৰাৰ, যাক সংসাৰৰ কোলাহলপূৰ্ণ ভিৰে মোহাৰি পেলাইছিল। এই গুৰুত্বপূৰ্ণ কালছোৱাত আপোনাৰ কুণ্ডলীক ৩টা মহাশক্তিয়ে নিয়ন্ত্ৰণ কৰি আছে। প্ৰথম, দেৱগুৰু বৃহস্পতি, যিয়ে বক্ৰী হৈ আপোনাক গভীৰতাত লুকাই থকা সুযোগ, পাহৰি যোৱা সম্পত্তি আৰু আধৰুৱা অধ্যায়বোৰ পুনৰ লাভ কৰাৰ পথ দেখুৱাইছে। দ্বিতীয়, আপোনাৰ ৰাশিৰ অধিপতি মংগল, যিয়ে ধন স্থানত অৱস্থান কৰি সমৃদ্ধিৰ দুৱাৰ খুলিবলৈ আহিছে, কিন্তু সমান্তৰালভাৱে সম্পৰ্কৰ তপস্যা আৰু অগ্নি পৰীক্ষাও লৈ আনিব। আৰু তৃতীয়, ৰাহু, যিয়ে আপোনাৰ গৃহভাৱত বহি সুখ, ইচ্ছা আৰু ভৌতিক আকাংক্ষাত এক বিশেষ তীব্ৰতা, এক প্ৰকাৰৰ অগ্নি সঞ্চাৰ প্ৰদান কৰিছে। যদি আপুনি যোৱা কিছু বছৰ ধৰি একেবোৰ সমস্যাৰ চক্ৰত ঘূৰি আছে, সেই একেই ঋণ, একেই অবিশ্বাস, একেই মানসিক চাপ, তেন্তে অনাগত কেইটামান মিনিট নিজৰ বাবে উলিওৱাটো আপোনাৰ জীৱনৰ বাবে আশীৰ্বাদ বুলি প্ৰমাণিত হ'ব পাৰে। কাৰণ এই সংবাদ সেই চক্ৰক ভঙাৰ চাবিকাঠি। জ্যোতিষে কয়, যেতিয়া সাধকে গ্ৰহবোৰৰ কথা শুনে, তেতিয়া গ্ৰহবোৰেও সাধকৰ পুকাৰ বা আহ্বান শুনিবলৈ ধৰে। তেন্তে আহক, এই মহা পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰোঁ। প্ৰথম ঘটনাটো হ'ল দি ফৰগটেন পাৰ্চ, অৰ্থাৎ পাহৰি যোৱা ধন। ৫ ডিচেম্বৰ অৰ্থাৎ কালি সন্ধিয়া দেৱগুৰু বৃহস্পতি বক্ৰী হৈছে। আৰু তেওঁ ক'ত আছে? তেওঁ আছে আপোনাৰ অষ্টম ঘৰত, মিথুন ৰাশিত। অষ্টম ঘৰ কি? জ্যোতিষত অষ্টম ঘৰক প্ৰায় ভয়ৰ দৃষ্টিৰে চোৱা হয়। মানুহে কয়, এয়া মৃত্যু, এয়া বাধা। কিন্তু আচল জ্যোতিষত অষ্টম ঘৰ হ'ল হিডেন ট্ৰেজাৰ বা লুকাই থকা ধন। এইটো পুত খাই থকা ধন। এয়া হ'ল পাতাল। গুৰু ইয়াত বক্ৰী হোৱা মানে গ্ৰহ ওলোটা চলিছে। ইয়াৰ পোনপটীয়া অৰ্থ হ'ল যে ঈশ্বৰে আপোনাক ছেকেণ্ড চান্স বা দ্বিতীয় সুযোগ দিছে। যিবোৰ কাম যোৱা বছৰ হোৱা নাছিল, যি টকা যোৱা বছৰ ডুবি গৈছিল, যি স্বাস্থ্য যোৱা বছৰ বেয়া হৈছিল, গুৰুৱে পিছলৈ উভতি সেইবোৰ ঠিক কৰিবলৈ আহিছে। এয়া ১ জুন ২০২৬ লৈকে চলিব। দ্বিতীয় ঘটনাটো হ'ল দ্য কমাণ্ডাৰ্ছ ৱেল্থ, অৰ্থাৎ সেনাপতিৰ ভঁৰাল। কালি অৰ্থাৎ ৭ ডিচেম্বৰ ২০২৫ৰ পৰা আপোনাৰ ৰাশিৰ অধিপতি আপোনাৰ লগ্নেশ মংগল গ্ৰহে ৰাশি পৰিৱৰ্তন কৰিছে। তেওঁ আপোনাৰ প্ৰথম ঘৰৰ পৰা ওলাই দ্বিতীয় ঘৰলৈ গৈছে। দ্বিতীয় ঘৰ কাৰ? ধনৰ, পৰিয়ালৰ আৰু বাণীৰ। যেতিয়া ঘৰৰ মালিক নিজেই লকাৰ ৰুমত গৈ বহি যায়, তেতিয়া তাক মহা ধনযোগ বোলা হয়। কিন্তু মংগল হ'ল জুই, আৰু দ্বিতীয় ঘৰটো হ'ল আপোনাৰ পৰিয়াল। যেতিয়া জুই পৰিয়ালৰ ঘৰত লাগে, তেতিয়া টকাটো আহে, সোণটো জিলিকি উঠে, কিন্তু ঘৰৰ দেৱাল কলা হোৱাৰ ভয় থাকে। অৰ্থাৎ টকা পইচাৰ অভাৱ নহ'ব, কিন্তু সম্পৰ্কত তিক্ততাও আহিব পাৰে। তৃতীয় ঘটনাটো হ'ল দ্য অবছেছন, অৰ্থাৎ ৰাহুৰ জুনুন বা উন্মাদনা। ৰাহু আপোনাৰ চতুৰ্থ ঘৰত বহি আছে, শতভিষা নক্ষত্ৰত। শতভিষা ৰাহুৰ নিজৰ নক্ষত্ৰ। চতুৰ্থ ঘৰ আপোনাৰ সুখৰ, আপোনাৰ প্ৰশান্তিৰ, আপোনাৰ মাৰ। ৰাহুৱে ইয়াত ষ্টৰ্ম অৰ্থাৎ ধুমুহা লৈ আনে। এই ধুমুহা দুই ধৰণৰ হ'ব পাৰে। হয়তো ই আপোনাৰ সকলো সমস্যা উৰুৱাই লৈ যাব, নাইবা ই আপোনাৰ মনৰ শান্তি উৰুৱাই লৈ যাব। ৰাহুৱে ইয়াত আপোনাক সম্পত্তি আৰু গাড়ীৰ এনে চক দিব যে আপুনি সেয়া পাবলৈ যিকোনো পৰ্যায়লৈ যাব। চমুকৈ ক'বলৈ গ'লে, বিগ পিকচাৰ বা ডাঙৰ ছবিখন হ'ল যে অনাগত ৬ মাহ আপোনাৰ হাতত পাৱাৰ বা শক্তি আছে, উইজডম বা জ্ঞান আছে, আৰু জুনুন বা আগ্ৰহ আছে। এতিয়া এয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে যে আপুনি ইয়াৰ ব্যৱহাৰ কেনেকৈ কৰে। সৰ্বপ্ৰথমে সেই বস্তুটোৰ কথা পাতোঁ যাৰ প্ৰয়োজন আমাৰ সকলোৰে আছে, ধন আৰু সম্পত্তি। বৃশ্চিক ৰাশিৰ লোকসকল, ৭ ডিচেম্বৰ ২০২৫ৰ পৰা জুন ২০২৬ লৈকে সময়ছোৱাই আপোনাৰ
ফাইনেন্সিয়েল হিষ্টৰী বা আৰ্থিক ইতিহাসৰ এক অতি ডাঙৰ অধ্যায় লিখিবলৈ গৈ আছে। মই আগতে কৈছিলোঁ দ্য ফৰগটেন মানি। এই সময়ত গুৰু অষ্টম ঘৰত বক্ৰী হৈ আছে আৰু তেওঁ সপ্তম দৃষ্টি আপোনাৰ দ্বিতীয় ঘৰ অৰ্থাৎ ধন ভাৱৰ ওপৰত পৰিছে। আনহাতে মংগল নিজেই দ্বিতীয় ঘৰত 7 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈ বহি আছে। ইয়াৰ ফলাফল কি হ'ব? আপোনাৰ টকা ক'ৰবাত মাৰ্কেটত ফচি আছে নেকি? আপুনি কাৰোবাক ধাৰ দিছিল আৰু আশা এৰি দিছিল নেকি? কোনো পুৰণি ইঞ্চুৰেঞ্চ ক্লেইম, PF বা টেক্স ৰিফাণ্ড আবদ্ধ হৈ আছে নেকি? কৰ্টত কোনো কেছ চলি আছে নেকি য'ত ক্ষতিপূৰণ পোৱাৰ কথা আছিল? আপুনি সুখী হওক, এয়া হ'ল আদায় বা উচুল কৰাৰ সময়। গুৰুৰ দৃষ্টি আৰু মংগলৰ উপস্থিতিয়ে নিশ্চিত কৰিছে যে আপোনাৰ আবদ্ধ হৈ থকা আৰু পাহৰি যোৱা টকা এতিয়া সুতৰ সৈতে ঘূৰি আহিব। এয়া আনআৰ্নড ইনকমৰ সময়, অৰ্থাৎ সেই ধন যাৰ বাবে আপুনি এতিয়া কষ্ট কৰা নাই, বৰঞ্চ যি পুৰণি কষ্টৰ ফল। ইয়াৰ উপৰিও মংগল আৰু শনিৰ এক বিশেষ সম্পৰ্ক গঢ়ি উঠিছে আৰু ৰাহু চতুৰ্থ ঘৰত আছে। যদি আপোনাৰ পৰিয়ালত পৈতৃক সম্পত্তিলৈ কিবা বিবাদ চলি আছিল বা ভাগ বটোৱাৰা ৰৈ আছিল, তেন্তে এই 6 মাহে, বিশেষকৈ জুন 2026ৰ পূৰ্বে সেই বিষয়টো সমাধান কৰি দিব। আপুনি হঠাৎ হয়তোবা উইলৰ জৰিয়তে বা পাৰিবাৰিক বুজাবুজিৰ জৰিয়তে কোনো সম্পত্তি বা ডাঙৰ ধন লাভ কৰিব পাৰে। ইয়াক আমি গুপ্ত ধন বুলি কওঁ। যিসকল লোক শ্বেয়াৰ মাৰ্কেট বা ট্ৰেডিংটো আছে, তেওঁলোকৰ বাবে এক অতি ডাঙৰ সতৰ্কবাণী আৰু সুখবৰ দুয়োটাই আছে। অষ্টম ঘৰ স্পেকুলেশ্যনৰো হয়। যিহেতু গুৰু বক্ৰী হৈ আছে, যদি আপুনি লং টাৰ্ম ইনভেষ্টমেণ্ট কৰে, অৰ্থাৎ গভীৰলৈ গৈ গৱেষণা কৰে, তেন্তে আপুনি হিডেন ট্ৰেজাৰ পাব। এনে কিছুমান ষ্টক যিবোৰ এতিয়া কাৰো দৃষ্টিতো নাই, সেইবোৰে আপোনাক ধনী কৰিব পাৰে। কিন্তু যদি আপুনি ইণ্ট্ৰাডেটো জুৱা খেলিব, তেন্তে এই বক্ৰী গুৰুৱে আপোনাক লুপ্ত ফচাই ল'ব আৰু লোকচান কৰাব। সেয়েহে পৰামৰ্শ হ'ল নিৱেশ কৰক, জুৱা নেখেলিব। ৰাহু চতুৰ্থ ঘৰত আছে। ই আপোনাক বাধ্য কৰাব ডাঙৰ ঘৰ কিনক, ডাঙৰ গাড়ী কিনক। এয়া বেয়া নহয়। যদি আপুনি সম্পত্তি কিনিব বিচাৰে, তেন্তে এয়া শ্ৰেষ্ঠ সময়। ৰাহুৱে আপোনাক সেই ডিলটো দিয়াব যিটো অসম্ভৱ যেন লাগিছিল। কেৱল এটা সাৱধানতা, ৰাহু ভ্ৰম বা মায়াও হয়। সম্পত্তিৰ কাগজ-পত্ৰ 3বাৰ চেক কৰিব। এনে যাতে নহয় যে খৰখেদাত আপুনি কোনো বিবাদিতত মাটি কিনি লয়। এতিয়া আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰলৈ, আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়লৈ। ইয়াত মই আপোনাক এক অতি গভীৰ জ্যোতিষীয় থিয়ৰী বুজাব বিচাৰোঁ, যাক মই দ্য লুপ থিয়ৰী বুলি কওঁ। অষ্টম ঘৰ য'ত গুৰু বহি আছে, সেয়া চাইকেলছ অৰ্থাৎ চক্ৰৰ ঘৰ। আমাৰ মাজৰ বহুতো মানুহ নিজৰ কেৰিয়াৰত এটা লুপ বা মেৰপাকত ফচি যায়। যেনে অফিচত বাৰে বাৰে ৰাজনীতিৰ চিকাৰ হোৱা, বা ব্যৱসায়ত বাৰে বাৰে একেধৰণৰ ভুল কৰি ক্লায়েণ্ট হেৰুৱাই পেলোৱা, বা চাকৰিত কষ্ট কৰা কিন্তু কৃতিত্ব নোপোৱা। বক্ৰী গুৰুৱে আপোনাক কৈছে ষ্টপ এণ্ড এনালাইজ, অৰ্থাৎ ৰক আৰু বিশ্লেষণ কৰক। 7 ডিচেম্বৰৰ পৰা জুনলৈকে আপুনি আপোনাৰ কাৰ্যশৈলীৰ পোষ্ট-মৰ্টাম বা বিশ্লেষণ কৰিব লাগিব। যদি আপুনি সেয়াই কৰি থাকে যি এতিয়ালৈকে কৰি আহিছে, তেন্তে ফলাফল সলনি নহ'ব। কিন্তু যদি আপুনি নিজৰ দক্ষতা বা স্কিলত গভীৰতা আনে, তেন্তে ফলাফল চমৎকাৰী হ'ব। কাৰ বাবে এয়া গল্ডেন পিৰিয়ড? যদি আপুনি ডেটা চাইণ্টিষ্ট, গৱেষক, PhD কৰি আছে, বা যিকোনো ধৰণৰ আৱিষ্কাৰৰ সৈতে জড়িত। যদি আপুনি ডাক্তৰ, চাৰ্জন, জ্যোতিষী বা হিলাৰ, যিসকল লোকে মাটিৰ তলৰ পৰা বস্তু উলিয়াই যেনে কয়লা, তেল, লো, বা আকৌ চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু পুলিচ উকিল, এই ক্ষেত্ৰসমূহৰ মানুহে জুন 2026লৈকে ৰেকগনিশ্যন অৰ্থাৎ পৰিচিতি লাভ কৰিব। গুৰুৰ পঞ্চম দৃষ্টি আপোনাৰ দ্বাদশ ভাৱত আছে, যাৰ অৰ্থ হ'ল MNC। যদি আপুনি বিদেশত চাকৰি বিচাৰি আছে বা নিজৰ কোম্পানীক গ্লোবাল বা বিশ্বব্যাপী কৰিব বিচাৰে, তেন্তে এই সময় টেক অফ কৰাৰ। ইম্পৰ্ট-এক্সপৰ্টৰ ব্যৱসায়ত ৰৈ থকা কণ্টেইনাৰ ক্লিয়াৰ হ'ব, নতুন অৰ্ডাৰ পাব। চাকৰিয়ালসকলৰ বাবে 7 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈ মংগল আপোনাৰ দ্বিতীয় ভাৱত আছে। আপোনাৰ মাত কথা তীব্ৰ বা চোকা হ'ব। অফিচত আপোনাৰ প্ৰেজেণ্টেশ্যন শক্তিশালী হ'ব। মানুহে আপোনাৰ কথা শুনিব। কিন্তু সাৱধান, নিজৰ বছ বা ছিনিয়ৰৰ লগত তৰ্ক নকৰিব। মংগলে আপোনাক বিদ্ৰোহী বনাব পাৰে। মনত ৰাখিব, কেতিয়াবা মৌন থকাটোৱেই আটাইতকৈ ডাঙৰ শক্তি হয়। ৰাহুৰ সপ্তম দৃষ্টি আপোনাৰ দশম ঘৰ অৰ্থাৎ কৰ্মস্থানত পৰিছে। ই আপোনাক অভাৰ কনফিডেন্স বা অতি আত্মবিশ্বাস দিব পাৰে। আপোনাৰ লাগিব পাৰে যে মই সকলো জানো। এই ভুল ধাৰণাৰ পৰা বাচি থাকক। নতুন বস্তু শিকক, নহ'লে জুনৰ পাছত যেতিয়া ৰাহুৰ প্ৰভাৱ সলনি হ'ব, তেতিয়া সমস্যা হ'ব পাৰে। ধন আৰু কেৰিয়াৰৰ পাছত এতিয়া জীৱনৰ আটাইতকৈ স্পৰ্শকাতৰ দিশটোৰ কথা পাতোঁ, সম্পৰ্ক আৰু পৰিয়াল। বন্ধুসকল, সত্য তিতা হয়, কিন্তু এজন এষ্ট্ৰলজাৰ বা জ্যোতিষীৰ কাম আপোনাক মিঠা কথা কৈ ভুলাই ৰখা নহয়, বৰঞ্চ অনাগত ধুমুহাৰ বাবে সাজু কৰাহে। 7 ডিচেম্বৰ 2025ৰ পৰা 16 জানুৱাৰী 2026ৰ ভিতৰত আপোনাৰ পৰিয়ালত সংঘাত হোৱাৰ প্ৰবল সম্ভাৱনা আছে।
কিয়? কাৰণ মংগল যি এজন সেনাপতি, যি জুই, তেওঁ আপোনাৰ দ্বিতীয় ঘৰ অৰ্থাৎ পৰিয়ালৰ স্থানত বহি আছে। আৰু মংগলৰ দৃষ্টি অষ্টম আৰু নৱম ঘৰত আছে। এই সময়ছোৱাত আপোনাৰ বাণী বা মাত জুইৰ আংশা সদৃশ হ'ব। আপুনি মনৰ বেয়া নহয়। বৃশ্চিক ৰাশিৰ মানুহ কেতিয়াও মনৰ বেয়া নহয়। কিন্তু আপুনি ষ্ট্ৰেইট ফৰৱাৰ্ড বা পোনপটীয়া। এই সময়ত আপুনি আপোনাৰ মা-দেউতা, ভাই-ভনী বা জীৱনসংগীক এনেকুৱা কিছুমান সত্য কথা কৈ দিব, যিটো তেওঁলোকৰ কলিজাত বিন্ধিব। সৰু সৰু কথাই ডাঙৰ কাজিয়াৰ ৰূপ ল'ব পাৰে। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে এই সময় পজেচিভনেছ বা অধিকাৰবোধৰ। আপুনি আপোনাৰ পাৰ্টনাৰৰ ওপৰত প্ৰয়োজনতকৈ বেছি অধিকাৰ খটাব, যাৰ ফলত সম্পৰ্কত উশাহ নোপোৱা যেন লাগিব পাৰে। বিবাহিত লোকসকলৰ বাবে ৰাহু চতুৰ্থ ঘৰত আছে, যিয়ে ঘৰৰ শান্তি ভংগ কৰে। হ'ব পাৰে আপোনাৰ এনে লাগিব পাৰে যে আপোনাৰ সংগীয়ে আপোনাক বুজি পোৱা নাই। তেন্তে সমাধান কি? সমাধান হ'ল গুৰু। মনত ৰাখিব, গুৰুৰ দৃষ্টিও দ্বিতীয় ঘৰৰ ওপৰত আছে। য'ত মংগলে জুই লগাইছে, তাত গুৰুৱে পানী ঢালিছে। যদি আপুনি আপোনাৰ অহংকাৰক অলপ কমাই লয় আৰু ক্ষমা কৰাৰ নীতি গ্ৰহণ কৰে, তেন্তে এইটো সময়ে সম্পৰ্কক অতি গভীৰ কৰি তুলিব পাৰে। আপোনাৰ ঘৰত কোনো মাংগলিক কাৰ্য হোৱাৰ যোগ আছে? যেনে কোনো পূজা, হোম বা বিয়াৰ কথা পকা হোৱা। এই ইভেণ্টে পৰিয়ালক পুনৰ একত্ৰিত কৰিব। গতিকে মন্ত্ৰটো মনত ৰাখিব। লগে লগে প্ৰতিক্ৰিয়া নিদিব। যেতিয়া খং উঠে, 10লৈকে গণি ল'ব। আপোনাৰ মৌনতাই আপোনাৰ সম্পৰ্কক বচাই ল'ব। সম্পৰ্কৰ কথাটো হ'ল, কিন্তু এতিয়া মই তেওঁলোকৰ লগত কথা পাতিব বিচাৰো, যি ঘৰৰ মূল ভেটি, আমাৰ গৃহিণীসকল। মোৰ আই আৰু ভনীসকল, বৃশ্চিক ৰাশিৰ মহিলাসকলৰ বাবে এই 6 মাহৰ সময়ছোৱা এক আত্মমন্থন বা ছেল্ফ ডিস্কভাৰীৰ সময়। চাওক, আপোনাৰ কুণ্ডলীত ৰাহু চতুৰ্থ স্থানত বহি আছে। চতুৰ্থ স্থান হ'ল আপোনাৰ ঘৰ, আপোনাৰ পাকঘৰ, আপোনাৰ সুখ। যেতিয়া ৰাহু ইয়াত বহে, তেতিয়া মনত এক আচহুৱা অস্থিৰতা সৃষ্টি কৰে। অনাগত 6 মাহত আপোনাৰ এনে অনুভৱ হ'ব যে, বাছ, বহুত হ'ল। মই ঘৰত কিবা সলনি কৰিব লাগিব। ৰাহুৱে আপোনাক ঘৰৰ ইণ্টেৰিয়ৰ, আচবাব বা সজ্জা সলনি কৰাৰ বাবে আগ্ৰহী কৰি তুলিব। আপুনি বিচাৰিব যে ঘৰটো ভাঙি নতুনকৈ বনোৱা হওক বা নতুন, দামী বস্তু কিনা হওক। এয়া ভাল কথা। আপুনি আপোনাৰ স্পেচ বা ঠাইখিনি ধুনীয়া কৰিব বিচাৰে। কিন্তু মোৰ পৰামৰ্শ এয়াই, বাজেটৰ ধ্যান ৰাখিব। ৰাহুৱে আপোনাৰ দ্বাৰা প্ৰয়োজনতকৈ বেছি খৰচ কৰাব পাৰে, যাৰ ফলত পাছত স্বামী বা পৰিয়ালৰ সৈতে টনা-আজোৰা হ'ব পাৰে। দ্বিতীয় কথা, এয়া অস্তিত্বৰ যুঁজ। ৰাহু আৰু বক্ৰীগুৰুৰ প্ৰভাৱে আপোনাক এয়া ভাবিবলৈ বাধ্য কৰাব যে কেৱল ঘৰ চলোৱাটোৱেই মোৰ জীৱন নেকি? মোৰ নিজৰ অস্তিত্ব কি? যদি আপুনি ঘৰৰ পৰাই কোনো কাম আৰম্ভ কৰিব বিচাৰে, যেনে টিফিন ছাৰ্ভিচ, বুটিক, টিউচন বা কোনো অনলাইন কাম, তেন্তে জুন 2026লৈকে সময়ছোৱাই আপোনাক বহুত উচ্চতালৈ লৈ যাব পাৰে। আপোনাৰ দামী থকা উচ্চাকাংক্ষাবোৰ এতিয়া বাহিৰলৈ ওলাই আহিব। সেইবোৰক দবাই নাৰাখিব। সেইবোৰক দেউকা মেলি উৰিবলৈ দিয়ক। এটা সাৱধানতা, চাহুৰ ফালৰ মানুহৰ সৈতে। যেনেকৈ মই আগতে কৈছিলোঁ, মংগল আপোনাৰ বাণীৰ স্থানত আছে। চাহুৰ ফালৰ পৰিয়াল, বিশেষকৈ চাহু বা ননদৰ সৈতে আপোনাৰ কথা কাটাকি হোৱাৰ প্ৰবল যোগ আছে। হ'ব পাৰে তেওঁলোকৰ কোনো কথাই আপোনাক বৰকৈ বেয়া লাগিব পাৰে আৰু আপুনি ওলোটাই উত্তৰ দি দিব। উপায়, এই সময়ত মৌন থকাটোৱেই আপোনাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ। যদি আপুনি 2 মাহ অৰ্থাৎ জানুৱাৰীলৈকে শান্ত হৈ থাকে, তেন্তে আপুনি এই ঘৰৰ বছ হৈ থাকিব। আৰু শেষত, স্বাস্থ্য। বক্ৰীগুৰু অষ্টম ঘৰত আছে। এয়া মহিলাসকলৰ বাবে হৰমনাল ইছ্যুছৰ ইংগিত। যদি আপুনি থাইৰয়েড বা জৰায়ুৰ সৈতে জড়িত কোনো সৰু সমস্যাও অনুভৱ কৰে, তেন্তে তাক পাছত দেখাম বুলি আওকাণ নকৰিব। লগে লগে ডাক্তৰক দেখুৱাওক। নিজৰ স্বাস্থ্যক পৰিয়ালতকৈ আগত ৰাখক। গতিকে মোৰ ভনীসকল, এই সময় পাকঘৰৰ পৰা ওলাই নিজৰ পৰিচয় গঢ়াৰ। ঘৰো চম্ভালিব, কিন্তু নিজৰ সপোনবোৰক মৰিবলৈ নিদিব। এতিয়া গৃহিণীসকলৰ পাছত সৰকৈ স্বাস্থ্য আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বিষয়ে কথা পাতোঁ। আৰু তাৰ পাছত মই আপোনালোকক এই সময়ৰ আটাইতকৈ শক্তিশালী উপায়সমূহ কম। স্বাস্থ্যৰ কথা ক'বলৈ গ'লে, লগ্নেশ মংগল দ্বিতীয় ভাৱত অৰ্থাৎ মাৰক স্থানত থকা আৰু ষষ্ঠ ঘৰৰ অধিপতি হোৱাৰ বাবে এয়া এক সতৰ্কবাণী বা ৱাৰ্ণিং বেল। অনাগত 40 দিন অৰ্থাৎ জানুৱাৰীলৈকে আপুনি ড্ৰাইভিং বা গাড়ী চলোৱাত অতি সাৱধান হ'ব লাগিব। লোহাৰ পৰা, বিজুলীৰ পৰা বা জুইৰ পৰা আঘাত লগাৰ ভয় আছে। বিশেষভাৱে নিজৰ চকু, নিজৰ দাঁত আৰু পেটৰ যত্ন লওক। ৰাহুৰ বাবে ফুড পয়জনিং বা পেটত সংক্ৰমণ হ'ব পাৰে। বাহিৰৰ খোৱা-বোৱা কম কৰক। কিন্তু যিসকল লোকে কোনো পুৰণি বেমাৰত ভুগি আছে, তেওঁলোকৰ বাবে বক্ৰীগুৰু এজন হিলাৰ বা আৰোগ্যকাৰী হৈ আহিছে। আপুনি সঠিক ডাক্তৰ পাব আৰু আপোনাৰ আৰোগ্য হ'ব। শিক্ষাৰ্থীসকলৰ বাবে এই সময় মিশ্ৰিত। ৰাহুৱে আপোনাৰ মন ডিষ্ট্ৰেক্ট কৰিব বা ভিন পথে নিব, ছ'চিয়েল মিডিয়া আৰু বন্ধুবৰ্গৰ লগত সময় নষ্ট কৰাব।
কিন্তু মংগলৰ দৃষ্টি পঞ্চম ভাৱত আছে, যিয়ে আপোনাক এনাৰ্জি বা শক্তি দিব। যদি আপুনি মেডিকেল, ইঞ্জিনিয়াৰিং বা গৱেষণাৰ ছাত্ৰ, তেন্তে আপুনি বাকীবোৰতকৈ বহুত আগবাঢ়ি যাব। যদি আপুনি বিদেশলৈ গৈ পঢ়িব বিচাৰে, তেন্তে জুন 2026ৰ পূৰ্বে নিজৰ ফাইল জমা দিয়ক। সফলতা নিশ্চিত। এই গুৰুত্বপূৰ্ণ তাৰিখবোৰ নিজৰ ডায়েৰীত লিখি লওক। 7 ডিচেম্বৰৰ পৰা 16 জানুৱাৰী। উচ্চ শক্তি, ধন লাভ, কিন্তু বাণী দোষ। সতৰ্ক হৈ থাকক। 11 মাৰ্চ 2026, যেতিয়া গুৰু মাৰ্গী হ'ব। ইয়াৰ পৰা জীৱনত স্থিৰতা আৰু স্পষ্টতা আহিব। আৰু 1 জুন 2026, ডেট দিনা গুৰু আপোনাৰ নৱম ভাৱ অৰ্থাৎ ভিজ্ঞস্থানত উচ্চৰ হ'ব। বন্ধুসকল, 1 জুনৰ পাছৰ সময়ছোৱা আপোনাৰ জীৱনৰ স্বৰ্ণকাল হ'ব। কিন্তু মনত ৰাখিবা, জুনত ভিজ্ঞই তেওঁৰহে সংগ দিব, যিয়ে ডিচেম্বৰৰ পৰা মে মাহলৈকে কৰ্ম কৰিছে। বন্ধুসকল, গ্ৰহৰ কাম হ'ল প্ৰভাৱ পেলোৱা, আৰু আমাৰ কাম হ'ল কৰ্ম আৰু উপায়ৰ দ্বাৰা তাক নিজৰ পক্ষলৈ অনা। যিহেতু ইয়াত মংগল, গুৰু আৰু ৰাহু তিনিওৰে খেল আছে, সেয়ে মই আপোনালোকক 3টা বিশেষ উপায় দি আছোঁ। এইবোৰ বিশ্বাসেৰে কৰিব। প্ৰথম উপায়, মংগল আৰু বাণীৰ বাবে। যিহেতু মংগল বাণীৰ স্থানত উগ্ৰ হৈ আছে, আমি আমাৰ মাতত মিঠা ভাৱ আনিব লাগিব। প্ৰতি মঙলবাৰে আটাৰ লাডুত অলপ গুড় ভৰাই এখন মিঠা ৰুটি বনাওক। ইয়াক টাৱাত সেকি লওক। হনুমানজীক মনত ধ্যান কৰক আৰু প্ৰাৰ্থনা কৰক যে মোৰ ঘৰত যাতে শান্তি বৰ্তি থাকে। তাৰ পাছত এই ৰুটি কোনো ৰঙা গাইক বা কোনো কুকুৰক খুৱাই দিয়ক। এই উপায়ে আপোনাৰ পৰিয়ালত কাজিয়া হ'বলৈ নিদিয়ে আৰু ধনৰ প্ৰৱাহ বঢ়াব। দ্বিতীয় উপায়, ৰাহুৰ শান্তিৰ বাবে। ৰাহুৱে চতুৰ্থ ঘৰত মানসিক অশান্তি দিব পাৰে। এটা মৰা পাখি লওক আৰু তাক নিজৰ শোৱনি কোঠাত আপোনাৰ গদিৰ তলত থৈ দিয়ক। ইয়াৰ উপৰিও, ঘৰত যদি কোনো বন্ধ ঘড়ী বা বেয়া ইলেক্ট্ৰনিক সামগ্ৰী আছে, তেন্তে তাক আজি এই মুহূৰ্ততে ঘৰৰ পৰা উলিয়াই দিয়ক। বন্ধ ঘড়ীয়ে আপোনাৰ ভাগ্যক ৰখাই দিয়ে। তৃতীয় উপায়, গুৰু আৰু ভিজ্ঞৰ বাবে। ৰাহু আৰু মঙলৰ শক্তিক কেৱল মহাদেৱেই নিয়ন্ত্ৰণ কৰিব পাৰে। অনাগত 6 মাহলৈ নিয়ম বনাই লওক। সদায় ৰাতিপুৱা বা অতি কমেও প্ৰতি সোমবাৰে শিৱলিংগত পানী ঢালিব। পানী ঢলাৰ সময়ত অ' নমঃ শিৱায় জপ কৰিব। ই আপোনাৰ অষ্টম ঘৰৰ দোষবোৰ শেষ কৰি দিব আৰু আপোনাক অভয় দান দিব। বৃশ্চিক ৰাশিৰ বন্ধুসকল, হীৰা কয়লাৰ খনিতেই সৃষ্টি হয় আৰু তাক জিলিকিবলৈ ঘঁহিবলগীয়া হয়। এই 6 মাহ আপোনাক ঘঁহিবলৈ, আপোনাক গলাই গঢ় দিবলৈ আহিছে। ভয় নকৰিব। আপোনাৰ ৰাশিৰ অধিপতি মংগল সেনাপতি হয়, আৰু সেনাপতিয়ে পিঠি দেখুৱাই পলাই নাযায়। নিজৰ ভিতৰলৈ চাওক, নিজৰ ভুলবোৰ শুধৰাওক আৰু নিজৰ পৰিশ্ৰমৰ গতি বঢ়াই দিয়ক। জুন 2026ত যেতিয়া মই আপোনালোকক পুনৰ লগ পাম, তেতিয়া আপুনি এজন সলনি হোৱা, বেছি সফল আৰু বেছি শক্তিশালী মানুহ হ'ব। যদি এই ভিডিঅ'টোৱে আপোনাৰ হৃদয় স্পৰ্শ কৰিছে, আপোনাক এক নতুন দিশ দিছে, তেন্তে এই ভিডিঅ'টো লাইক নিশ্চয় কৰিব। এয়া মোৰ বাবে আপোনাৰ আশীৰ্বাদ হ'ব। আপোনাৰ বৃশ্চিক ৰাশিৰ বন্ধু আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। হয়তো ই তেওঁলোকৰো জীৱন সলনি কৰি দিব পাৰে। আৰু হয়, কমেণ্ট বক্সত নিজৰ উপস্থিতি নিশ্চয় জনাব। লিখিব জয় বজৰংবলী বা হৰ হৰণবলীৰ, হৰ মহাদেৱ। যেতিয়া আমি শুভ লিখোঁ, তেতিয়া শুভ সংঘটিত হয়। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ যাত্ৰা এতিয়াহে আৰম্ভ হৈছে। নিজৰ আৰু আপোনজনৰ বহুত খেয়াল ৰাখিব। হাঁহি থাকক। হৰ হৰ মহাদেৱ।